ঠিকাদাৰৰ মূৰত পিস্তল থৈ দুৰ্বৃত্তই প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ সন্মুখতে উপৰ্যুপৰি প্ৰহাৰ জ্যেষ্ঠ ঠিকাদাৰক বাৰম্বাৰ আৰক্ষীক অভিযোগ দিও ন্যায় নাপালে ভুক্তভোগীয়ে অভিযোগৰ আঙুলি উঠিছে প্ৰসেনজিৎ নাথ নামৰ লোকজনৰ বিৰুদ্ধে ব্যৱসায়িক লেনদেনৰ বাবে ভয়ানক কাণ্ড প্ৰসেনজিতৰ 40 লাখ টকাৰ বাবে গান পইণ্টত ৰাখি হত্যাৰ ভাবুকি অনিমেশ চন্দ্ৰ ৰয় নামৰ ঠিকাদাৰজনৰ পৰা প্ৰসেনজিতে ধাৰলৈ লৈছিল 40 লাখ টকা 2021 2 এপ্ৰিলত দুমাহৰ বাবে ধাৰলৈ লৈছিল ধনখিনি দলিল চুক্তি কৰাৰ উপৰি নটাৰী কৰি টকা ধাৰলৈ দিছিল ঠিকাদাৰজনে কিন্তু দুমাহটো বাদে দুবছৰ পাছতো ধাৰলৈ নিয়া ধন ঘূৰাই নিদিলে ঠিকাদাৰজনক আজি দিম কাইলৈ দিম বুলি 4 বছৰ উকলি গ'ল আনকি প্ৰসেনজিতে ভুৱা গোচৰ দি জেললৈ প্ৰেৰণ কৰিলে অনিমেশ ৰয়ক প্ৰায় এমাহ জেলত থাকি ওলাই আহে 73 বছৰীয়া বৃদ্ধজন ইখনৰ পাছত সিখন এজাহাৰ দাখিল কৰিও সুফল নাপালে অনিমেশ ৰয়ে আৰু অৱশেষত ভয়ংকৰ অভিযোগ উত্থাপন কৰি প্ৰসেনজিতৰ বিৰুদ্ধে কেমেৰাৰ সন্মুখত মুখ খুলিলে ভুক্তভোগীয়ে মোৰ পৰা 40 লাখ টকা ইহঁত লৈছিল ঠিকাৰ কামত মোক লাভ দিম বুলি কৈ ঠিকাৰ কামত লৈছিল আৰু জানুৱাৰীৰ 1 তাৰিখে 2025ত মোক তেওঁ ড্ৰাইভাৰ দি মাতি লৈ গৈছিল বোলে আজি পইচা দিব তহঁতে পইচাখিনি লৈ আৰ কাগজ পাতি অৰিজিনেলখিনি লৈ আহ মানে দলিলখিনি খুজিছে তাৰপিছত মইতো লোৱা নাই দলিল মইতো মানুহ চৰিত্ৰ জানো পিছত মোক কয় বোলে দলিল ক'ত মোক গোটেইখিনি বিচৰাই তাৰপিছত মই বোলে নহয় আগত পইচা দে তাৰপিছত দিম দলিল পিছত ঘৰৰ পৰা পিষ্টল আনি মোৰ মূৰত ঠেকাইছে বোলে মাৰিম নেকি তই চহী মাৰ দুটা কৰি ৰেভিষ্টব দুটা কৰি কাগজ এই ৰেভিনিউ দুটা কৰি মই চহী মাৰ তাৰপিছততো মই চহী নামাৰিলোঁ তাৰপিছত পিষ্টল লগাইছে পিষ্টল থৈ আহিল আৰু তাৰ লগত অংগী চংগী আছে 4-5জন সিহঁতে আহি কাৰোবাই ভুকি মাৰে কাৰোবাই থাপ্পৰ মাৰে কাৰোবাই এনেকুৱা মোক অস্থিৰ কৰি পেলাম মইতো আৰু নাৰ্ভাছ হৈ গৈছোঁ তাৰপিছত আপোনাৰ এজন ভুৱা কেছ দি পেলাই আপোনাক সোমাই দিলে ভুৱা কেছ দি মোকে আৰু ঢুকাই দিলে জেলত সোমাই দিলে জেলত নোসোমাল হৈ কিন্তু CM ছাৰে বোলে কৈ দিছে তাৰ ঘৈণীয়েকে কাক্টৰ মেণ্টি কৰিছিল কিন্তু তাৰ ঘৈণীয়েকেও পইচা লৈ চাকৰি দিম বুলি কৈ পইচা লৈছে বহুতৰ পৰা সভানেত্ৰী আৰু সিও এটা বিজেপি লিডাৰ বুলি কৈ প্ৰচাৰ চলাই সিও পইচা লৈছে বহুত আৰু তেওঁ প্ৰসেনজিৎ নাথে 3টা কৰি বিয়া কৰিছে 3টা এটা দুটা এই বৰ্তমান যোনটো আছে এইটো আৰু এটা আছে এক্সট্ৰা ৰাখি দিছে তেওঁৰ মানে মেইনলি পইচাৰ কাৰণে হৈছে আৰু পইচাটো সি নিদিয়ে ঘূৰাই পইচা নেদে আৰু তেওঁ চৰিত্ৰৰ কথা ক'লোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ